নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত আৰক্ষী গুণ্ডালৈ পৰিৱৰ্তিত হৈছে। আৰক্ষী নহয় যেন এজন গুণ্ডা হৈছে অচি ভাৰ্গৱ বৰবৰা। তেওঁ নিজকে দাবাঙৰ সলমান খান বুলি ভাবিছে। তেওঁৰ গাত অচিৰ অলপো কোৱালিটি নাই, গুণ্ডাৰহে কোৱালিটি আছে। নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এই মন্তব্য কৰিছে অধিবক্তা শাহনৱাজে। বিলাসীপাৰাত নাবালিকাক বিয়া পাতিবলৈ আহি গ্ৰেপ্তাৰ হৈছে দৰাসহ আন দুজন। দৰা আবু তাহেৰ শ্বেখ, সহযোগী হুৰমুজ আলীক গ্ৰেপ্তাৰ। মায়াৰছৰ পঞ্চম খণ্ডৰ পৰা গ্ৰেপ্তাৰ দুয়োকে বিলাসীপাৰা আৰু নায়েৰ আলগা আৰক্ষীয়ে যৌথভাৱে চলাইছিল অভিযান। বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কৈছে দেশত ঘৃণা বিয়পাই ফুৰিছে নৰেন্দ্ৰ মোদীয়ে, নিয়োগ ব্যৱস্থা বিলুপ্ত কৰিছে। কোনো ৰাজ্যত যুৱক যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰা নাই, কাৰণ ইয়াত দেশৰ কোটিপতিসকলে চীনা সামগ্ৰী বিক্ৰী কৰি আছে। বিমুদ্ৰাকৰণ আৰু জিএছটিৰ বাবে কাৰখানা বন্ধ হোৱাৰ লগতে মানুহক কৰ্মসংস্থাপন দিয়া ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ধ্বংস হৈ পৰে। বিমুদ্ৰাকৰণ আৰু জিএছটিৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰি নৰেন্দ্ৰ মোদীয়ে আদানী আম্বানীৰ পথ মুকলি কৰি দিলে। ফলত দেশৰ সকলো ধন সম্পত্তি দুই এজন কোটিপতিৰ হাতলৈ গৈছে। কংগ্ৰেছে দেশৰ বাবে কি কৰিছে? এবাৰ উত্তৰ দিছে বিজেপিক উদ্দেশ্য কৰি মল্লিকাৰ্জুন খাৰ্গে। কংগ্ৰেছ দলে দেশত IIT, এইমছ, অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰি বহু উন্নয়নমূলক কাম কৰিছে। বিজেপিৰ মানুহে এই স্কুল কলেজবোৰত পঢ়া শুনা কৰিছিল আৰু আজি আমাক সুধিছে কংগ্ৰেছ দলে কি কৰিলে। কংগ্ৰেছ পাৰ্টীয়ে দেশক সংবিধান দিলে। আমি এই সকলোবোৰ নকৰিলে নৰেন্দ্ৰ মোদী আজি বহা চকীখনত নাথাকিলহেঁতেন। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সৰব হৈ বিজেপিৰ নেতাৰ বিৰুদ্ধে সৰব হৈ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছে দেশৰ বাবে কি কৰিছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছৰ পৰা অসমৰ কিমান উন্নতি হ'ল? সাধাৰণ লোকৰ ওপৰত লাঠি হাত নুঠাবলৈ বাৰম্বাৰ আহ্বান জনাইছিল হিমন্ত বিশ্ব শৰ্মাই, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নীতি নামানি ইয়াক কি কৰিলে পাণবজাৰ থানাৰ অচি ভাৰ্গৱ বৰবৰাই। হিমন্ত বিশ্ব শৰ্মাই যি নিয়ম নীতিৰ কথা কৈছিল তাৰ ওলোটাকৈ কাম কৰিছে ৰাজ্যৰ একাংশ আৰক্ষী বিষয়াই। যুৱতীৰ সৈতে অশালীন আচৰণ কৰি আটক হোৱা বিতৰ্কিত আছু নেতা অবিনাশ বৰাক শোণিতপুৰ আছুৰ পৰা তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰা হৈছে। জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদকৰ দায়িত্বত আছিল অবিনাশ বৰা। গুৱাহাটী কাণ্ডক লৈ সৰব হৈ পৰিছে বিধায়ক দিগন্ত কলিতা। দিগন্ত কলিতাই কৈছে আৰক্ষী আৰু জনসাধাৰণৰ মাজত ভাল সম্পৰ্ক হ'ব লাগে। এনেবোৰ কৰ্মকাণ্ডই আৰক্ষী ব্যৱস্থাক লজ্জানত কৰিছে। গুৱাহাটীৰ পাণবজাৰ আৰক্ষীৰ গুণ্ডাগিৰিক গৰিহণা দিছে বিজেপিৰ বিধায়ক দিগন্ত কলিতাই। দিগন্ত কলিতাই কৈছে জনসাধাৰণৰ টেক্সৰ পইচাৰে আৰক্ষী প্ৰশাসনে দৰমহা লাভ কৰে আৰু জনসাধাৰণৰ বাবেহে কাম কৰিব লাগে আৰক্ষী প্ৰশাসনে। ওলোটাকৈ জনতাৰ ওপৰতেই হাত উঠোৱাটো আৰক্ষীৰ বাবে কিমান ভয়ংকৰ সেয়া তদন্তৰ পাছতহে লক্ষণীয় হ'ব। আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগত অভিযোগ দাখিল। জ্ঞানদীপ হাজৰিকাৰ হৈ ৰাইজৰ দলৰ নেতা তথা সামাজিক ন্যায় কৰ্মী ভৱেন সন্দিকৈয়ে দাখিল কৰিছে অভিযোগ। নিলম্বিত নহয়, দৃষ্টান্তমূলক শাস্তিৰ দাবী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সবকা সাথ সবকা বিকাশ আৰু ৮০ দিনৰ কথা কৈছিল, কিন্তু জনসাধাৰণেও ভাল দিনৰ বাবে অপেক্ষা কৰি থকা শ্ৰেষ্ঠ দিন হেৰুৱাই পেলাইছে। গতিকে আমি ভয় কৰিব নালাগে, আমি একত্ৰিত হৈ দেশক বচাব লাগিব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এই মন্তব্য। গুৱাহাটী মহানগৰত এজন ডেলিভাৰী বয়ক আক্ৰমণ কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই
এইগৰাকী অচি ভাৰ্গৱ বৰবৰাক সকলোৱে একেমুখে ধিক্কাৰ দিছে। ক্ষমতাৰ অপব্যৱহাৰ কৰিছে এইগৰাকী অচিয়ে। কোনোবাই ছবি আঁকি কাৰাগাৰত যাবলগীয়া হয়, কোনোবাই আকৌ কবিতা লিখাৰ বাবে কাৰাগাৰত যাবলগীয়া হয়। তেনে ক্ষেত্ৰত এগৰাকী ডেলিভাৰী বয়ক ৰাজহুৱাকৈ গুৱাহাটী মহানগৰৰ মাজমজিয়াত এজন অচিয়ে প্ৰহাৰ কৰাৰ পিছত শাস্তি কেৱল মাত্ৰ নিলম্বন নেকি? ডিজিপি জিপি সিঙক এই প্ৰশ্ন কৰিছে আপৰ নেতা ৰাজেশ শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছৰ পৰাই অসম আৰক্ষীয়ে অধিক ক্ষমতা পায়, যি মন যায় তাকেই কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আৰক্ষী হোৱাৰ পাছত ৰাইজৰ বাবে কাম কৰিব লাগিব। আজি আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই অচি হোৱাৰ পাছতেই এইদৰে খাটি খোৱা ডেলিভাৰী বয়ক উপৰ্যুপৰি আক্ৰমণ চলালে। এতিয়া একেমুখে অচি ভাৰ্গৱ বৰবৰাক ধিক্কাৰ দিছে সমগ্ৰ অসমৰ ৰাইজে। প্ৰাক্তন কটনিয়ান জ্ঞানদীপ হাজৰিকাক ৰাজপথত অত্যাচাৰ চলোৱা পাণবজাৰ আৰক্ষী থানাৰ বিষয়া ভাৰ্গৱ বৰবৰাক জেললৈ প্ৰেৰণ কৰাৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। পাকিস্তানত 3 দিনীয়া লকডাউন ঘোষণা। প্ৰতি সপ্তাহত 3 দিন লকডাউন ঘোষণা পঞ্জাৱ চৰকাৰৰ। শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে লাহোৰ, মুলতানত লকডাউন। ভয়ংকৰ বায়ু প্ৰদূষণৰ বাবে লাহোৰ, মুলতানত লকডাউন ঘোষণা কৰা হৈছে। বৰ্তমান সামগ্ৰিক AQIৰ স্তৰে অতিক্ৰম কৰিছে 2000ৰ ঘৰ। পাকিস্তানৰ পঞ্জাৱ চৰকাৰে জাৰি কৰিছে স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা। লগতে বিদ্যালয় বন্ধৰো নিৰ্দেশনা দিছে চৰকাৰে। নিশা 8 বজাৰ ভিতৰত ৰেষ্টুৰেণ্ট, দোকান পোহাৰ, শ্বপিং মল বন্ধৰ নিৰ্দেশনা। বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ ভিতৰত লাহোৰ, মুলতান এখন। উত্তৰ প্ৰদেশত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ICUত অগ্নিদগ্ধ 26টিকৈ শিশু, 10টি শিশুৰ কৰুণ মৃত্যু। শিশু ৱাৰ্ডত আছিল 50টিকৈ শিশু। লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। নামাজ আদায় কৰি ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান লোক। নিচাযুক্ত সামগ্ৰী সেৱন কৰা লোকৰ মৃত্যু হ'লে জানাজা নপঢ়াৰ সিদ্ধান্ত মুছলমানৰ। ৰাজহুৱা স্থানত কবৰস্থ নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান লোকে। এইবাৰ মৰিগাঁও জিলাৰ ভেলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰিত আয়োজিত এক সজাগতা সভাত এই সিদ্ধান্ত মুছলমান লোকৰ। 10 কুকি উগ্ৰপন্থীৰ মৃতদেহ নিবলৈ আহি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰে কুকি লোকৰ হতাহতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা।